जा देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। नमस्कार प्रिय बंधु बान्धवीসকল, সুদক্ষিণাৰ পৃথিৱীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওঁতে চাওঁতে শৰৎ আহিল, শাৰদীয় দুৰ্গোৎসৱ সমাগত। ভাৰতীয় সাহিত্যত উল্লেখ আছে যে দেৱতাৰ আৱাসভূমি ভাৰতবৰ্ষ। অতীজৰ পৰাই মানুহে আশা আকাংক্ষা কামনা বাসনা পূৰণৰ বাবে দেৱ দেৱীক পূজা উপাসনা কৰা, তপস্যা কৰা, ব্ৰত আদি কৰাৰ উদাহৰণ অলেখ আছে। এনেহেন ভাৰতবৰ্ষতেই যুগ যুগ ধৰি দুৰ্গা বা শক্তিৰ উপাস্য দেৱীৰ পূজা কৰে, অৰ্থাৎ দুৰ্গতি নাশিনী মা দুৰ্গাৰ পূজা এই ভাৰতবৰ্ষতেই পালন কৰা হয়। চাওঁতে চাওঁতেই শাৰদীয় দুৰ্গোৎসৱ সমাগত। কালিলৈ অৰ্থাৎ বৃহস্পতিবাৰ 17 ছেপ্টেম্বৰ মহালয়াৰ পুণ্যতিথি অমাৱস্যাৰ যুগ আৰম্ভ হ'ব। আজি 16 ছেপ্টেম্বৰ বুধবাৰ। আজি সন্ধিয়া 7:07 অমাৱস্যা আৰম্ভ হ'ল। কালিলৈ সন্ধিয়া 5:04 এই অমাৱস্যাৰ যুগ থাকিব। এইখিনিতে উল্লেখযোগ্য হ'ব যে আমাৰ হিন্দু শাস্ত্ৰ আৰু হিন্দু ধৰ্মৰ লগত এই অমাৱস্যাৰ এটা যুগ আছে, অৰ্থাৎ আমি অমাৱস্যাৰ হ'লে অমাৱস্যা তিথিৰ সময়ত আমি সকলো সময়তেই সকলো শুভ কাম, নতুন আৰম্ভণি ইত্যাদি আমি মাংগলিক কামবিলাক সদায়ে আমি অমাৱস্যাৰ সময়ত বৰ্জন কৰি আহিছোঁ হিন্দু শাস্ত্ৰ অনুসৰি। সেয়েহে এই মহালয়া যিহেতু অমাৱস্যাৰ লগত সম্পৰ্ক আছে, সেয়েহে আমি অমাৱস্যা সম্পৰ্কেও বিশদভাৱে আলোচনা আগবঢ়াম। প্ৰথমতে আমি জানি লওঁ আহকচোন মহালয়া দিনটোৰ শুভ অশুভসমূহ। কালিলৈ দিনটো সৰস্বতী সংক্ৰান্তি। দিনৰ 12:47 পৰা 10:19 ৰবি সংক্ৰমণৰ কাৰণে সৰ্বদিনং পুণ্যতৰ। ধ্ৰুৱগণত সংক্ৰমণৰ কাৰণে সংক্ৰান্তিৰ নাম মন্দা সংক্ৰান্তি। সংক্ৰান্তি কৃত্যং স্নান দান আদি। স্নান আৰু দান এই দুটা অতি মহত্বপূৰ্ণ কালিলৈ দিনটোৰ বাবে। সন্ধিয়া যিসকলে কৰিব পাৰে বা মনৰ পৰা কৰিব বিচাৰে তেওঁলোকে সত্যনাৰায়ণ ব্ৰত কালিলৈ কৰিব পাৰে। সূৰ্যোদয় 5:12:33, সূৰ্যাস্ত 5:23:13 যোৱাত। অমাৱস্যা তিথি পূৰ্ব ফাল্গুনী নক্ষত্ৰ, সাধ্য যোগ চতুষ্পাদ কৰণ। 2:54:06 যোৱাত মেঘ, কৰ্কট, কন্যা, বৃশ্চিক, ধনু আৰু মীন ৰাশিৰ পূৰ্বদিনৰ ৰাশিৰ চন্দ্ৰশুদ্ধি। কিন্তু এই ক্ষেত্ৰত কৰ্কট আৰু মকৰ ৰাশি পুৰুষসকলৰ কাৰণে কিন্তু চন্দ্ৰশুদ্ধি বুলি ধৰা নহ'ব, তেওঁলোকৰ ঘাত চন্দ্ৰ পৰিব। এতিয়া আহিছোঁ নক্ষত্ৰৰ তাৰাশুদ্ধিলৈ। নক্ষত্ৰফল হৈছে আমাৰ যিটো জন্মচক্ৰটোৰ ঠিক তলতেই নক্ষত্ৰ বুলি লিখা থাকে আৰু নক্ষত্ৰটোত কাষতে এটা সংখ্যা লিখা থাকে। নক্ষত্ৰৰ মূল সংখ্যা হৈছে 1 পৰা 27টা নক্ষত্ৰ আছে। গতিকে 1 পৰা 27ৰ ভিতৰত আপোনাৰ এটা নক্ষত্ৰ আপোনাৰ কুণ্ডলীখনত লিখা থাকিব আৰু সেইটোৱেই হৈছে আপোনাৰ নক্ষত্ৰ আৰু নক্ষত্ৰৰ নম্বৰ সংখ্যা। মই নাম্বাৰসমূহ কৈ গৈছোঁ যিকেইটা নক্ষত্ৰৰ তাৰাশুদ্ধি। 9:17:57 যোৱাত 2, 4, 5, 7, 9, 11, 12, 13, 16, 18, 20, 22, 23, 25 আৰু 27 এই নক্ষত্ৰকেইটাৰ তাৰা শুদ্ধি। এতিয়া আহিছোঁ নৱজাতকলৈ, অৰ্থাৎ কালিলৈ দিনটোত
জন্মগ্ৰহণ কৰা সকলৰ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ গণ মনুষ্য বান্দৰৰ অস্থি বায়ু যোগ অষ্টোত্তৰীয় মংগলৰ দশা আৰু বিংশোত্তৰীয় শুক্ৰৰ দশা 9:17 যোৱাত জন্ম হ'লে গৰুৰ অস্থি আৰু বিংশোত্তৰীয় ৰবিৰ দশা 2:54 যোৱাত জন্মগ্ৰহণ কৰিলে কন্যা ৰাশি আৰু শূদ্ৰ বৰ্ণ হ'ব। আদ্য ঋতু হ'লে 7দিনীয়া কান্তা যুগ মৰণত দুখ নাই যাত্ৰা নাই শুভ কৰ্মও নাই। কি নাখাব হিন্দু ধৰ্মত কি খাব তাতোকৈ অতি গুৰুত্বপূৰ্ণ হৈছে কি নাখাব। মাছ আৰু মাংস সমূলি বৰ্জন কৰিব লাগিব কালিলৈ দিনটোত। তাৰোপৰি কোমোৰা কালিলৈ দিনটোত কোমোৰা আমি ভক্ষণ কৰিব নালাগে অৰ্থাৎ খোৱা নিষেধ। অমাৱস্যাৰ একোদিষ্ট সপিণ্ডন শালখতি অমাৱস্যাৰ উপবাস কালিলৈ মহত্বপূৰ্ণ। এই দিনটোত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত হ'ব। এয়া আছিল আহিন মাহৰ অমাৱস্যা তিথিৰ সবিশেষ। এইবাৰ আহিছোঁ মলমাহ। মলমাহ অৰ্থাৎ অশুভ মাহ। যিটো মাহত দুটাকৈ অমাৱস্যা পৰে সেই মাহটোক মলমাহ অৰ্থাৎ অশুভ মাহ বুলি গণ্য কৰা হয় হিন্দু শাস্ত্ৰত। এই মাহটোত শুভ কাম বৰ্জনীয় নতুন আৰম্ভণি বৰ্জনীয়। এই বছৰ আহিন মাহত দুবাৰকৈ অমাৱস্যা তিথি পৰিছে। কালিলৈ অমাৱস্যা সম্পূৰ্ণ হোৱাৰ ঠিক 29 দিন পিছত অৰ্থাৎ 16 অক্টোবৰ 2020 শুক্ৰবাৰে পুনৰ অমাৱস্যা তিথি পৰিব। এয়া অমাৱস্যাক অধিক অমাৱস্যা বুলিও কোৱা হয়। সেয়েহে এই শৰৎকালৰ আহিন মাহটো অশুভ মাহ হিচাপে গণ্য কৰা হৈছে। মোৰ অতিকে প্ৰিয় এই শৰৎ ঋতু আৰু এই আহিন মাহটো। যিয়ে নহওক এই মাহটোত আমি কি নকৰিম সকলো মাংগলিক কাৰ্য যেনে পূজা বিবাহ অন্নপ্ৰাশন্ন ঘৰৰ খুঁটা পুতা ইত্যাদি কামবিলাক আমি বৰ্জন কৰিব লাগে। এই মলমাহৰ বাবে এই বছৰৰ শাৰদীয় দুৰ্গা পূজা কাতি মাহ অক্টোবৰৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব সম্পূৰ্ণ বিধিসন্মতভাৱে। এই বছৰ কৰোনা অতিমাৰীৰ কাৰণে বিশেষ জাকজমক আৰু জাকজমকতাৰে পেণ্ডেল আদি যিটো তৈয়াৰ কৰি আমি ভোগ প্ৰস্তুত কৰি যিদৰে দুৰ্গা পূজা প্ৰতি বছৰ পালন কৰা হয় সেইদৰে এইবাৰ নিশ্চয়কৈ কৰা নহ'ব। যিহেতু আমি গণসংক্ৰমণ যিটো চলি আছে অতি বেছিকৈ চলিছে আৰু ভয়ানক ৰূপ ধাৰণ কৰিবলৈ হয়তো গৈ আছে। আমি নিজেও আচলতে কল্পনা কৰিব নোৱাৰোঁ কি সাঁচি ৰাখিছে ঈশ্বৰে দেৱীয়ে আমাৰ বাবে কি সাঁচি ৰাখিছে। সেয়েহে আমি প্ৰত্যেকেই সজাগ হ'ব লাগিব। মাথো ঘট স্থাপন কৰি নিৰ্দিষ্ট পূজাৰীয়ে ব্ৰতত থাকি আমাৰ পূজাৰ সকলো বিধি নিয়ম সৰ্বমংগলৰ কাৰণে এই বছৰটো এইবাৰৰ শাৰদ পূজা বিধি সম্পন্ন কৰিব। আমি সকলোৱে প্ৰত্যেকেই সহযোগ কৰিব লাগিব। আমি প্ৰত্যেকেই গণসংক্ৰমণ ৰোধ কৰিবলৈ হ'লে আমি নিজে সজাগ হ'ব লাগিব। গতিকে এই দুৰ্গা পূজাটোৱেই হ'ব আমাৰ এটা পৰীক্ষা। আমি কিমান আমি সতৰ্ক হ'ব পাৰোঁ, কিমান আমি নিজে মনৰ পৰা আমি পূজা আগবঢ়াম। এই সময়খিনি হৈছে নিজকে মা দেৱী দুৰ্গাৰ চৰণত নিজকে উৎসৰ্গা কৰা মনৰ পৰা আৰু মানৱ জাতিৰ মংগলৰ কাৰণে কল্যাণ সাধনৰ কাৰণে আৰাধনা কৰা তপস্যা কৰা ব্ৰত কৰাৰ এয়া সময়। দুৰ্গা পূজা সম্পৰ্কে আমি পিছলৈ পাতিম। যিহেতু দুৰ্গা পূজালৈ আমাৰ সময় আছে, নৱৰাত্ৰিলৈ সময় আছে, গতিকে আমি পিছলৈ আমি এই কথাবিলাক আমি পাতিম। এইখিনিতে নৱৰাত্ৰিৰ কথা মই উল্লেখ কৰিছোঁ। নৱৰাত্ৰি মহালয়াৰ পিছদিনাখন অৰ্থাৎ মহালয়া শেষ হোৱাৰ লগে লগে অমাৱস্যাৰ অন্ত পৰিল। অমাৱস্যাৰ অন্ত পৰাৰ লগে লগে নতুন দিন ওলাই প্ৰতিপদ তিথি আৰম্ভ হয়। গতিকে প্ৰতিপদ তিথিৰ পৰাই প্ৰথম প্ৰতিপদ দ্বিতীয়া তৃতীয়া চতুৰ্থী পঞ্চমী তাৰপিছত পশ্চিমবংগ আৰু আমাৰ অসমত
অসমত আমি ষষ্ঠীৰ পৰা দুৰ্গোৎসৱ আমি পালন কৰোঁ, আমাৰ নিয়মবিলাক আৰম্ভ হয়। কিন্তু আন আন ষ্টেটবিলাকত সপ্তমীৰ পৰা আৰম্ভ হয়। কিন্তু এতিয়া দেখা গৈছে যে পৃথিৱীৰ য'তেই হিন্দুসকল আছে, পৃথিৱীৰ বাংলাদেশৰ পৰা আদি কৰি বিভিন্ন কাণ্ট্ৰিত, বিভিন্ন দেশত এই দুৰ্গোৎসৱ সপ্তমীৰ পৰা উলহ মালহেৰে পালন কৰে। এইবাৰ হয়তো এইটো পালন কৰা নহ'ব, উলহ মালহেৰে নিয়মহে কৰা হ'ব, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। আমাৰ আজিৰ আলোচনাৰ বিষয় হৈছে সেয়েহে মহালয়া আৰু নৱৰাত্ৰিৰ ব্ৰত। কিন্তু নৱৰাত্ৰিৰ কথা ক'লোৱে, নৱৰাত্ৰি যিহেতু প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হয়, গতিকে নৱৰাত্ৰি কিন্তু যিটো নিয়ম পালন হয়, ঘট স্থাপন কৰি পেলাই নিজে ঘৰত যিখিনি কৰে সেইখিনি কৰিলে আচলতে কৰিব নালাগে। এবাৰ মানে এনেকৈ কোৱা হৈছে যে হিন্দু শাস্ত্ৰ মতে যে মলা মাহত আমি পূজা পাতল কৰিলে ইতিমধ্যে উল্লেখ কৰিলোঁ যে সাফল্যমণ্ডিত নহয়, গতিকে কোনো অৰ্থ নাই, অৰ্থহীন হয়। গতিকে আমি সিমানখিনি নিয়ম নকৰি মনৰ পৰা এইবাৰ ব্ৰতখিনি কৰি মনৰ পৰা আমি প্ৰাৰ্থনা কৰিব লাগিব। আমি সেই সম্পৰ্কে এতিয়া আমি কৈ যাম। আমি অহা মাহত যেতিয়া অমাৱস্যা হ'ব, আমি উল্লেখ কৰিছোঁ, এই অমাৱস্যাৰ মানে পিছৰ দিনাখনৰ পৰাই, প্ৰতিপদ তিথিৰ পৰাই যিসকলে নৱৰাত্ৰিৰ ব্ৰত পালন কৰে তেওঁলোকে নৱৰাত্ৰিৰ ব্ৰত সম্পূৰ্ণ নিয়মেৰে ঘট স্থাপন কৰি যিদৰে তেওঁলোকে কৰে, আসন পাতি, আমি পিছলৈ আমি নৱৰাত্ৰিৰ সময়ত আগে আগে আমি নিশ্চয়কৈ এই আলোচনা সেই সম্পৰ্কে আগবঢ়াম। তেতিয়া তেওঁলোকে ব্ৰত কৰিব পাৰিব। শাস্ত্ৰত কোৱা হৈছে যে মলা মাহৰ ব্ৰত পূজাৰ কোনো শুভ ফল নাথাকে, আমি ইতিমধ্যে উল্লেখ কৰিলোঁ। 17 তাৰিখ অৰ্থাৎ কালিলৈ শ্ৰাদ্ধ তৰ্পণ, পিণ্ডদান শেষ হ'ব মহালয়াৰ লগে লগে। পিছদিনাৰ পৰা অৰ্থাৎ 18 তাৰিখৰ পৰা মলা মাহ আৰম্ভ হ'ব, অৰ্থাৎ প্ৰতিপদ তিথি। যিহেতু প্ৰতিপদ তিথিৰ পৰা 16 অক্টোবৰে মলা মাহ অধিক মাহ থাকিব, সেয়েহে 17 অক্টোবৰ প্ৰতিপদৰ পৰা নৱৰাত্ৰি ব্ৰত আৰম্ভ হ'ব। কিন্তু আমি মহালয়াৰ পৰা নিৰামিষ আহাৰ গ্ৰহণ কৰিব আমি পাৰোঁ। মোৰ নিজৰ ফালৰ পৰা মই চিন্তা কৰিছোঁ যে মই নিজেও কৰিম, এইটো সৰ্বমংগলৰ কাৰণে মই কাইলৈৰ পৰা নিজেও নিৰামিষ আহাৰ মই গ্ৰহণ কৰিম। আৰু যিখিনি শ্লোক আছে, দেৱীৰ শ্লোক আছে, বন্দনা আছে, আৰু যিখিনি আমি দেৱীৰ স্তোত্ৰ আমি পাঠ কৰিব পাৰোঁ এগৰাকী মাতৃ হিচাপত, গতিকে মাতৃ হিচাপে আমি সেইখিনি মই কৰিম। আৰু ভাবিছোঁ যদি আপোনালোকেও যদি ভাবে, আপোনালোকে মই ভাবোঁ, আৰু মোৰ অনুৰোধো যে সৰ্বমংগলৰ কাৰণে আৰু এই অতিমাৰীৰ পৰা উপশম পাবৰ কাৰণে আমি সকলোৱে, মাতৃসকলে যদি আমি আগবাঢ়ি আহোঁ, এই পূজা নিশ্চয় সাফল্যমণ্ডিত হ'ব। এই পূজা কিন্তু অন্তৰৰ, মনৰ। আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে, আচলতে কৰিম, মই কৰিম। আৰু এইটো ইচ্ছা শক্তিৰ ওপৰত, নিজৰ ইচ্ছা আৰু ভক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। মোৰ নিজৰ চিন্তাটো হৈছে যে দেৱী কালিলৈ ধৰালৈ আহিবই। দেৱী ধৰালৈ অহাৰ যি গণনা মতে, বাছনি মতে, দেৱী পৃথিৱীলৈ যিহেতু আহিব, দেৱী আহিবই দেৱীৰ সময়ত। দেৱীৰ সময়ত তেওঁ আহিছে। আমি ভাগ্যৱান বুলি মই ধৰি লৈছোঁ। মোৰ নিজৰ চিন্তাৰে, মই ধনাত্মক চিন্তাৰে মই ভাবিছোঁ যে দেৱী এই বছৰত মলা মাহ যিহেতু পৰিলে, এই মাহত অতিমাৰী সংক্ৰমণ হৈ আছে এতিয়া। এই অতিমাৰীৰ সময়ত দেৱী আমাৰ লগত 35টা দিন আমাৰ লগত এই ধৰাত থাকিব। আৰু তাতোকৈ ভাগ্য আমাক আৰু কি লাগে। গতিকে এই সময়খিনিত দেৱী যিহেতু থাকিব, আমি কোনোৱে এই কথাটো পূজা নহয় কাৰণে আমি গুৰুত্ব নিদিয়াকৈ আমি থাকিব নালাগে। মই ভাবোঁ যে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। আমি প্ৰতিজন ব্যক্তিয়ে আমি এই 35টা দিন অধিক গুৰুত্ব আৰোপ কৰিব লাগে। ব্ৰত আৰু শ্লোক পাঠ, ব্ৰত, ধ্যান আৰু স্তোত্ৰ পাঠ। আমি যিহেতু ৰাতিপুৱা আৰু গধূলি আমি প্ৰাৰ্থনা কৰোঁ, গোসাঁই থাপনাত আমি চাকি বন্তি আমি জ্বলাওঁ, গতিকে আমি এই সময়খিনি ৰাতিপুৱা 15-20 মিনিট সময়, গধূলি 15-20 মিনিট সময় যদি আমি সময় দিওঁ সৰ্বমংগলৰ কাৰণে, মানৱ যাতে এই অতিমাৰীৰ পৰা যাতে আমি নিষ্কাশন আমি পাওঁ, যাতে আমি ৰক্ষা যাতে আমি পাওঁ, গতিকে তাৰ কাৰণে মই নিজেও কৰিম আৰু আপোনালোককো কৰিবলৈ মই অন্তৰৰ পৰা মই অনুৰোধ জনালোঁ। এতিয়া আহিছোঁ যে 2082 চনত এবাৰ এনেকুৱা ধৰণৰ শৰৎকালতেই
পূজাৰ সময়তে অতি মলমাহ পৰিছিল। আকৌ 2001 চনতো মলমাহ পৰিছিল। আৰু এইবাৰো যিহেতু এই শৰৎকালতেই দুৰ্গা পূজাৰ সময়তেই এই মলমাহ পৰিলে এই মাহটোত, গতিকে পূজা পিছুৱাই গ'ল। পূজা পিছুৱাই যোৱাৰ লগে লগেই 35টা দিন যিহেতু পিছত পূজা হ'ব দুৰ্গা পূজা, ঠিক সেইদৰে কালী পূজা আৰু লক্ষ্মী পূজাও সেইদৰে নিয়মমতে পিছুৱাই যাব। এই সম্পৰ্কে আমি পিছলৈ সময়ে সময়ে আলোচনাবিলাক আগবঢ়াই যাম। মোৰ বোধেৰে যিহেতু দেৱী দুৰ্গা দুৰ্গতি নাশিনী ধৰাত থাকিব, সেয়েহে আমি দেৱী বন্দনা ব্ৰত আজি কৰাটো অতি প্ৰয়োজন হ'ব। এইটো নিজৰ যিটো নিয়ম, আমি মনৰ পৰা যিখিনি আমাৰ নিয়ম আছে আমি জানোৱেই হিন্দু ধৰ্মৰ, সেই নিয়মেৰে কৰিলেই হ'ল। এতিয়া আহিছোঁ মহালয়া। মহালয়া আচলতেনো কি? মহালয়াত কি কৰিব লাগে? মহালয়া পাৰ্বণ শ্ৰাদ্ধম অত্ৰ শ্ৰাদ্ধনন্তৰং ষোড়শপিণ্ডদানং কৰ্তব্যম। মহালয়া হৈছে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ বা তৰ্পণ বিধি, পিণ্ডদানৰ জৰিয়তে কৰা নিয়ম অথবা বিধি। আচলতে যিমানেই শ্ৰাদ্ধত বা তৰ্পণ কৰা নহওক, কিন্তু পিণ্ডদান যেতিয়ালৈকে নহয় তেতিয়ালৈকে আচলতে কোনো শ্ৰাদ্ধ সম্পূৰ্ণ নহয়। সেয়েহে দুৰ্গা পূজাৰ 6 দিন আগতেই এই মহালয়া অনুষ্ঠিত হয় বা পালন কৰা হয়। মহালয়াক সৰ্বপিতৃ অমাৱস্যা বুলিও নামাকৰণ কৰা হৈছে বা কোৱা হয়। শৰৎ ঋতুৰ আগমনৰ লগে লগেই ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰাই আৰম্ভ হয় এই পিতৃপক্ষ। এইটো পিতৃপক্ষ বুলি কয়, যিটো শ্ৰাদ্ধ তৰ্পণ বিধি আৰম্ভ হয়, সেইটো ভাদ মাহৰ পূৰ্ণিমা তিথিৰ পৰাই আৰম্ভ হয়। আৰু ইতিমধ্যে আমাৰ আৰম্ভ হৈ আজি শেষ দিনটোত আমি উপনীত হৈছোঁহি। এই বিধি বা নিয়ম সম্পূৰ্ণ হোৱাৰ পিছতেই, অৰ্থাৎ কালিলৈ যেতিয়া দেৱী ধৰালৈ আগমন ঘটিব, সেই সময়খিনি, সেই দিনটো হৈছে মহালয়া। সেই মহালয়াৰ যেতিয়া অন্ত পৰিব, অন্ত পৰাৰ লগে লগে প্ৰতিপদ তিথিত সোমাব, 9 জুন ওলাব। আৰু লগে লগে এই শ্ৰাদ্ধৰ দ্বাৰা ৰাতিপুৱা যিটো শ্ৰাদ্ধ তৰ্পণ বিধি হ'ব, পিণ্ডদান হ'ব কালিলৈ, সেই পিণ্ডদানৰ লগে লগেই পিতৃপক্ষৰ অন্ত পৰিব আৰু দেৱী পক্ষৰ আৰম্ভ হ'ব। যিসকল লোকে ইতিমধ্যে বা আগতে তেওঁলোকে এই শ্ৰাদ্ধ পিণ্ডদান বিধি তেওঁলোকে কৰিব পৰা নাই, বা যিসকলে মাহেকীয়া বা বছৰেকীয়া ককাক আইতাক মাক দেউতাক বা পূৰ্বপুৰুষৰ শ্ৰাদ্ধ আজি তেওঁলোকে নিয়ম নীতিবিলাক কৰিব নোৱাৰে বা কৰিব পৰা নাই, কাৰণ যেনেকুৱাই নহওক, তেওঁলোকে এই কালিলৈ মহালয়াৰ দিনটোত এই নিয়মসমূহ তেওঁলোকে ব্ৰতত থাকি এই নিয়মসমূহ তেওঁলোকে পালন কৰিব পাৰে। আচলতে এই যিটো পিণ্ডদান, এইখিনি যিখিনি মহালয়াৰ যিখিনি আমাৰ নিয়ম, পিণ্ডদান কৰাৰ শ্ৰাদ্ধ তৰ্পণৰ নিয়ম, এই নিয়ম পালন কৰিলে আমাৰ যিসকল পূৰ্বপুৰুষ আছে তেওঁলোক সন্তুষ্ট হয়, তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰে আৰু তেওঁলোক স্বৰ্গগামী হয়। এইটো অতি গুৰুত্বপূৰ্ণ কথা। তেওঁলোকে কি কৰে, এই নিয়ম পালন কৰাৰ লগতে যিসকলে পালন কৰে তেওঁলোকৰ নিজৰ লগতে পূৰ্বপুৰুষৰ, তেওঁলোকৰ যিটো নতুন পুৰুষ, আমাৰ নতুন পুৰুষৰ বাবে যিবিলাক বাধা বিঘিনি আছে, এই বাধা বিঘিনিবিলাক একেবাৰে দূৰ হৈ যায় আৰু উন্নতিৰ পথত আগুৱাই যাব পাৰে। কৰ্মযোগ্যতা আৰু দক্ষতা তেওঁলোকে লাভ কৰিব পাৰে, লগতে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰে নতুন পুৰুষে, যিটো আমাৰ জীৱনত অতিকে প্ৰয়োজন। এয়াই হৈছে আচলতে প্ৰকৃত পূজা মোৰ বোধেৰে। যিসকলে ককাক আইতাক বা পিতৃ মাতৃৰ বছৰেকীয়া তিথি পালন কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে এই নিয়ম অতি জৰুৰী। পুনৰবাৰ এই কথাখিনি আকৌ এবাৰ পাঠ কৰি দিছোঁ। মহালয়াৰ লগে লগেই পিতৃপক্ষ বা পিতৃপক্ষ বুলিও কোৱা হয় অন্ত পৰিব। দেৱী পক্ষৰ যি আৰম্ভ হ'ব প্ৰতিপদ তিথিৰ পৰা 9 জুন ওলোৱাৰ পৰা, অৰ্থাৎ মাতৃ বা দেৱী পক্ষ বা মাতৃপক্ষৰ আৰম্ভণিৰ লগে লগে কোৱা হয় যে দুখৰ অন্ত পৰিল আৰু সুখৰ দিন অথবা আনন্দৰ দিন সমাগত।
এই কথাখিনি অতি যুক্তিপূৰ্ণ। হিন্দু শাস্ত্ৰৰ যি বিধি, এই বিধি অনুসৰি যুক্তি এইখিনিয়ে মোৰ চিন্তাৰে, অতি ধনাত্মক চিন্তাৰে, যে অন্ধকাৰৰ পৰা আমি পোহৰলৈ গতি কৰিছোঁ, যে প্ৰতিপদ তিথিৰ অমাৱস্যাৰ পিছত যি 9 জুন ওলায়, সেই 9 জুনেৰে আমি পূৰ্ণিমালৈ গতি কৰোঁ, অৰ্থাৎ পোহৰৰ দিশে আমি গতি কৰোঁ। কিমান পজিটিভ। আশা কৰিছোঁ সকলোৱে নিশ্চয়কৈ উপকৃত হ'ব আমি যিখিনি আলোচনা আগবঢ়ালোঁ। পূজা সম্পৰ্কে, দুৰ্গা পূজা সম্পৰ্কে আমি যিবিলাক সময়ে সময়ে আমি সেই নীতি নিয়মসমূহ, শ্লোক, স্তোত্ৰপাঠ ইত্যাদি সম্পৰ্কে নিশ্চয়কৈ আমি সময়ে সময়ে আলোচনা আগবঢ়াই যাম। এইবাৰ আহিছোঁ আহাৰ, কেনেদৰে আহাৰ গ্ৰহণ কৰিব। আগতেও উল্লেখ কৰিছোঁ ইতিমধ্যে, ফলৰ ৰস, গাখীৰ, নিৰামিষ আহাৰ গ্ৰহণ কৰাটোৱেই উত্তম হয় এই সময়খিনিত। কিন্তু যিসকলে নোৱাৰে, যিহেতু এইবাৰ নৱৰাত্ৰিৰ ব্ৰতো পিছুৱাই গ'ল, পূজা পিছুৱাই গ'ল, সেয়েহে এসাঁজ যদি তেওঁলোকে ভাত খাব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে সিদ্ধ খাওক, কলা নিমখ আৰু ঘিউ কিন্তু ৰিফাইন ঘিউ আচলতে হিন্দু ধৰ্মত আমাৰ ব্ৰতৰ ক্ষেত্ৰত ৰিফাইন ঘিউ আচলতে ব্যৱহাৰ নহয়। আমাৰ যিটো মই কৈ দিছোঁ এটা ব্ৰেণ্ড এটা, যিটো অন্নপূৰ্ণা ঘি যিটো হয় গোটা গোটা, সেই অন্নপূৰ্ণা ঘিউটোহে আচলতে আমাৰ হিন্দু ধৰ্মৰ পূজা পাতল বা আমাৰ ব্ৰতৰ সময়ত আমি খাবৰ কাৰণে উপযোগী হয়। গুৰু আহাৰ অধিক উত্তেজিত কৰে গুৰু আহাৰে, গতিকে এইখিনি সময়ত গুৰু আহাৰ একেবাৰে বৰ্জন কৰিব লাগে। কম কথা, বক্তব্য আমি কৰিব লাগে, বক্তব্যৰ পৰা আঁতৰত থাকিব লাগে, অৰ্থাৎ যিমান পাৰা যায় সিমান কথা পাতিব যেতিয়া লগীয়া নহয়, তাৰ পৰা আমি দূৰত্বত থাকিব লাগিব। আঁতৰি যদি ফুৰিব পাৰোঁ বা সেইটো সাৱধান হ'ব লাগে। দ্বিতীয় কথা হৈছে যে দৃশ্য, এনেকুৱা দৃশ্য বা ছবি কেতিয়াও চাব নালাগে যিয়ে আমাক উত্তেজিত কৰিব পাৰে। স্পৰ্শ, শ্ৰৱণ অৰ্থাৎ শুনা, বেয়া শুনা, ঘ্ৰাণ আমি ল'ব নালাগে। গতিকে এইবিলাকৰ পৰা যদি আমি যিমান পাৰোঁ আমি এই সময়খিনিত যদি আমি আঁতৰি থাকিব পাৰোঁ, তেতিয়া আমাৰ নিজৰ কাৰণেই ভাল। আমি ইয়াৰ দ্বাৰা নিজকে আমাৰ সকলো পঞ্চেন্দ্ৰিয় অনুভূতিৰ পৰা আঁতৰি নিজকে আমি জিৰণি দিয়াৰ সময় আচলতে। গতিকে অতি গুৰুত্বপূৰ্ণ কথা হয়, আমি প্ৰাৰ্থনা কৰি, দেৱীৰ মন্ত্ৰ উচ্চাৰণ, ধ্যান, ব্ৰত আৰু আন তেনেধৰণৰ যিবিলাক আধ্যাত্মিক কাৰ্য আছে, সেই কাৰ্যৰ মাজেৰে নিজকে উদ্যমেৰে সৃজনীমূলকভাৱে গঢ়ি তোলাৰ এয়া সময়। কিন্তু এইখিনি কথাৰ পিছতেই মই অলপমান নিজৰ সংযোজন, শাস্ত্ৰৰ অকণ বাহিৰত আহি মই আপোনালোকৰ লগত মই ভগাই ল'ব বিচাৰিছোঁ মোৰ মনৰ কথাখিনি। কথাটো হৈছে এইখিনি সময়ত মই ভাবোঁ যে আমি যিহেতু পূজা পাতল, ব্ৰত, সকলো নিয়ম কানুন আমাৰ পিছুৱাই গ'ল, এইখিনি সময়ত আমি দেখা পাইছোঁ যে আমাৰ চৌপাশে এনেকুৱা কিছুমান ব্যক্তি আছে, এনেকুৱা কিছুমান পৰিয়াল আছে যিসকলে এই লকডাউন গোটেই সময়খিনিৰ ভিতৰত আৰ্থিক অনাটনত ভুগিছে। তেওঁলোকে এমুঠি ভাত খাবৰ কাৰণে, আহাৰ খাবৰ কাৰণেও তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। উপাৰ্জন তেওঁলোকৰ কমি আহিছে, আমাৰ সকলোৰে কমি আহিছে, বহুতৰ বন্ধ হৈ গৈছে উপাৰ্জন। গতিকে যিমান পৰা যায় মানৱ সেৱা কৰা হওক এইখিনি সময়ত। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই কৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কিছুমান প্ৰিকশ্যন আমি নিজে ল'ব পাৰোঁ, যেনে ভিটামিন চি আমি খাব পাৰোঁ, যিটো আমি চুৱেবল টেবলেট আমি খাওঁ, বা আমি সজাগ হ'বৰ কাৰণে ধৰক আমি যদি আমাৰ কাহ হৈছে, চৰ্দি হৈছে, তেতিয়া আমি কাহ হৈছে, ডিঙি যদি ইনফেকশ্যন কিবা আমি পাইছোঁ, আমি নিজে ল'ব পৰা কিছুমান আছে যে আমি যিখিনি মেডিচিন আমি ল'ব পাৰোঁ, যে এজিথ্ৰমাইচিন, বা জ্বৰ হ'লে ক্ৰচিন, পেৰাচিটামল। ঠিক এইখিনি যিখিনি ভিটামিন, যিখিনি ছাপ্লিমেণ্ট কৈছে, বি কমপ্লেক্স যদি একোটাকৈ খাই থকা যায় ডেইলি, এইখিনি সময়ত ইমিউনিটিটো বাঢ়ে। গতিকে এই কথাখিনি যদি আমি আমাৰ ওচৰ চুবুৰীয়া, আশে পাশে থকা নিজৰ অঞ্চলৰ মানুহখিনি যিখিনিয়ে নোৱাৰে এইখিনি তেওঁলোকে কিনিবৰ কাৰণে, তেওঁলোকক যদি অকণমান সহায় কৰা হয়, মই ভাবোঁ তাতোকৈ আৰু এই সময়খিনিৰ ভিতৰত, এই অতিমাৰীৰ সময়ত তাতোকৈ কিন্তু আৰু ভাল ধৰ্ম বা পূজা এই পৃথিৱীত এই সময়ত কেতিয়াও হ'ব নোৱাৰে।
মোৰ অনুৰোধ মই কৰিছোঁ আৰু মই এই সময়খিনিত মই আৰু কৰিবলৈ চেষ্টা কৰিম। নাজানো মই কিমান সহায় কৰিব পাৰোঁ, কিন্তু মই নিজে কৰি থাকোঁ যিখিনি কাম মোৰ পৰিয়ালটোৱে কৰে। গতিকে ময়ো আপোনালোকৰ লগত মোৰ মনৰ কথাখিনি ভগালোঁ। মই আশা কৰিছোঁ আপোনালোকেও চেষ্টা কৰিব, যিমান পাৰে মনেৰে কৰিব লাগিব। প্ৰতিজন ব্যক্তিয়ে নিজকে অতি উত্তমভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হওক এই সময়খিনিত এই নিয়মসমূহ পালন কৰি, নীৰৱতা অৱলম্বন কৰি দেৱী স্মৰণ, ধ্যান, আৰাধনা কৰিলে নিশ্চয়কৈ শুভ হ'ব। নিজকে দেৱীৰ চৰণত উৎসৰ্গা কৰি মন শুদ্ধি আৰু পৰিষ্কাৰ কৰি মানৱ সভ্যতাক অতিমাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ চৰণত শৰণ লওঁ আহক। নীৰৱতাই মনক তীক্ষ্ণ কৰি আমি কি কৈ আছোঁ বা কি ক'ব বিচাৰোঁ সেই বিষয়ে আমাক সজাগ কৰি তোলে। প্ৰতিদিনে কৰা প্ৰাৰ্থনাৰ লগতে এই ৩৫টা দিন দেৱীক উৎসৰ্গা কৰি আমি মানৱ জাতিৰ ৰক্ষাৰ বাবে আৰাধনা কৰোঁ আহক। গুৰুত্বপূৰ্ণ যে উপৰোক্ত নিয়মসমূহ ইতিমধ্যে যিখিনি আমি উল্লেখ কৰি আহিলোঁ, এই নিয়মবোৰে আমাৰ ষষ্ঠেন্দ্ৰিয়কো অধিক শক্তিশালী কৰি তোলে বুলি হিন্দু শাস্ত্ৰত উল্লেখ কৰা হৈছে। অতি বিজ্ঞানসন্মত এই প্ৰতিটো যুক্তি, প্ৰতিটো কথা। প্ৰতিখন সংসাৰ যেতিয়ালৈ একোখন দুৰ্গা মণ্ডপত পৰিণত নহ'ব, অৰ্থাৎ যেতিয়া প্ৰতিখন সংসাৰ একোখন দুৰ্গা মণ্ডপত পৰিণত হ'ব, তেতিয়াই এই দুৰ্গতি নাশিনী মা দুৰ্গা পূজাৰ সাৰ্থকতা পাম বা সফল হ'ম। এইখিনি সময়ত আচলতে প্ৰতি ঘৰ মানুহে, প্ৰতিজন ব্যক্তিয়ে মনৰ পৰা যদি মানৱ জাতিৰ ভালৰ কাৰণে যদি মনৰ পৰা পূজা কৰে, নিশ্চয়কৈ দেৱীয়ে সেই পূজা গ্ৰহণ কৰিব। এয়াই মোৰ আশা, মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত ভগাই ল'লোঁ। দুৰ্গা পূজা, নৱৰাত্ৰি, স্তোত্ৰ পাঠ, শ্লোক ইত্যাদি ইত্যাদি বিভিন্ন বিষয় লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।